আজি আমি স্থানাংক জ্যামিতিৰ 3.2 চেপ্টাৰটো কৰিম। ইয়াতে আমাক প্ৰথমটো প্ৰশ্নত কৈছে যে কাৰ্তীয় সমতলত থকা দুটা বিন্দু এটাৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু উলম্বভাৱে অংকন কৰা ৰেখা দুডালৰ নাম কি। ইয়াতে কোন দুডাল ৰেখাৰ কথা কোৱা হৈছে, এইডালক আমি দিওঁ x আৰু এইডালক দিওঁ y। তাৰমানে আমাক এই দুডাল ৰেখাৰ কথা কোৱা হৈছে। তো আমি এনসাৰত কি লিখিব লাগিব, 1 নম্বৰ এনসাৰটোত আমি লিখিব লাগিব x অক্ষ আৰু y অক্ষ। 2 নম্বৰ প্ৰশ্নটোত আমাক কৈছে যে এই ৰেখা দুডালে সমতলত সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম কি। প্ৰতিটো অংশৰ নাম হ'ব, এইটো হ'ব চুক 1, এইটো হ'ব চুক 2, এইটো হ'ব চুক 3 আৰু এইটো হ'ব চুক 4। আমি এনেকৈ লিখিব লাগিব। 2 নম্বৰটোৰ এনসাৰ হ'ব চুক 1, 2, 3 আৰু 4। 3 নম্বৰ প্ৰশ্নটোত আমাক কৈছে যে এই ৰেখা দুডালে পৰস্পৰক যিটো বিন্দুত ছেদ কৰে সেই বিন্দুটোৰ নাম লিখা। এই ৰেখা দুডালে এই বিন্দুটোত ছেদ কৰে আৰু এই বিন্দুটোক আমি কি বুলি কওঁ, মূল বিন্দু বুলি কওঁ। মূল বিন্দু। কেতিয়াবা তোমালোকক প্ৰশ্নত আহিব পাৰে মূল বিন্দুৰ স্থানাংক লিখা। মূল বিন্দুৰ স্থানাংক কি হ'ব, 0 আৰু 0। এইটো এনেকৈ আমি লিখোঁ। এই প্ৰশ্নটোত আমাক গ্ৰাফ এখন দিয়া আছে আৰু কৈছে যে বি বিন্দুৰ স্থানাংক উলিওৱা। বি বিন্দুৰ স্থানাংকৰ কাৰণে আমি ফাৰ্ষ্ট x অক্ষত কি আছে এইটো চাম। x অক্ষত আছে -5ত আৰু y অক্ষত 2 আছে, গতিকে আমি -5 আৰু 2 লিখিম বি বিন্দুৰ স্থানাংক। আকৌ চি বিন্দুৰ স্থানাংক চাবলৈ আমি x অক্ষৰ পিনে আহিম। x অক্ষ আছে 5ত আৰু y অক্ষত আছে -5, গতিকে চি বিন্দুৰ স্থানাংক হ'ব 5 আৰু -5। -3 আৰু -5 স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো লিখিব দিছে। -3 আৰু -5 ক'ত আছে, -3 x অক্ষত আছে ইয়াত আৰু -5 y অক্ষত আছে ইয়াত, গতিকে আমাৰ বিন্দুটো হ'ব ই বিন্দু। আকৌ 2 আৰু -4 স্থানাংক কোনটো বিন্দুত আছে, 2 আছে x অক্ষৰ পিনে ইয়াত, আকৌ y অক্ষৰ পিনে -4 আছে ইয়াত, গতিকে বিন্দুটো হ'ব জি বিন্দু। আকৌ ডি বিন্দুৰ ভুজ উলিয়াব দিছে। ভুজ মানে হৈছে xৰ স্থানাংক। ডি বিন্দু ক'ত আছে, ডি বিন্দু এইটো আৰু ইয়াৰ xৰ স্থানাংক হৈছে 6, গতিকে ইয়াৰ ভুজ হ'ব 6। এইচ বিন্দুৰ কৌটি উলিয়াব দিছে। এইচ বিন্দুৰ কৌটি হ'লে তোমাৰ y অক্ষৰ স্থানাংকটো হ'ব, এইটো হৈছে এইচ বিন্দু, ইয়াৰ y অক্ষৰ স্থানাংক কিমান আছে, -3, গতিকে ইয়াৰ কৌটি হ'ব -3। এল বিন্দুৰ স্থানাংক উলিয়াব দিছে। এল বিন্দুৰ স্থানাংক হ'ব, x অক্ষৰ পিনে ই 0ত আছে আৰু y অক্ষৰ পিনে 5ত আছে, গতিকে ইয়াৰ স্থানাংক হ'ব 0 আৰু 5। এম বিন্দুৰ স্থানাংক উলিয়াব দিছে। এম বিন্দুৰ স্থানাংক হ'ব, xৰ পিনে আছে -3 আৰু yৰ ফালে আছে 0, গতিকে এম বিন্দুৰ স্থানাংক হ'ব এইটো -3 আৰু 0। এই প্ৰশ্নটোত আমাক এটা বিন্দু দিয়া আছে -a আৰু b, গতিকে -a xৰ যদি আমি অক্ষৰেখাডাল আঁকো, এইডাল -a থাকিব এইটো চাইডত x ডেছত আৰু b থাকিব এইটো চাইডত, কাৰণ বিটো নিগেটিভত নাই, পজিটিভত আছে, xটো নিগেটিভত, গতিকে এইটো চাইডত থাকিব। আকৌ ওপৰ ফালে গ'লে আমি বিটো পজিটিভত পাম y অক্ষত, গতিকে এই বিন্দুটো কোনটো চুকত থাকিব, 2 নম্বৰ চুকত থাকিব, গতিকে আমাৰ এনসাৰটো হ'ব দ্বিতীয় চুক। এই প্ৰশ্নটোত আমাক কৈছে যে -3 আৰু 0 বিন্দুটোৰ অৱস্থান দিছে, গতিকে -3
আমি কোনটো অক্ষৰেখাত পাম x অক্ষৰেখাত আমি -3 বহুৱালে এইফালে থাকিব আৰু যেহেতু 0 বুলি কৈছে গতিকে 0 হলে y ৰ পিনে 0 হলে ইয়াতে থাকিব বিন্দুটো গতিকে ই x অক্ষৰ ওপৰত থাকিব বুলি আমি জানো আকৌ দ্বিতীয়টো কৈছে যে দ্বিতীয় চুকত থাকিব দ্বিতীয় চুকত নাথাকে এই বিন্দুটো x অক্ষতে থাকিব y অক্ষৰ ওপৰত থাকিব নাথাকে কাৰণ এইডাল হৈছে x অক্ষ আৰু কৈছে যে মূল বিন্দুৰ পৰা 3 একক দূৰত্ব এটো মূল বিন্দুৰ পৰা 3 একক দূৰত্বত এই বিন্দুটো থাকিব গতিকে আমাৰ এনসাৰ হ'ব 1 and 4 উভয়ে শুদ্ধ এই এনসাৰটো আমাৰ হ'ব এই কোৱেশ্চনটোত আমাক সুধিছে দুটা উক্তি দিয়া আছে এই উক্তি দুটা কোনটো শুদ্ধ আমাক সুধিছে এটা কৈছে যে y অক্ষ সাপেক্ষে 95 বিন্দুটোৰ সমমিতি অৱস্থানত থকা বিন্দুটো হ'ব -95 যদি 95 বিন্দুটো এইফালে থাকে তেতিয়া হলে সমমিতি হিচাপত বিন্দুটো y অক্ষ সাপেক্ষে থাকিব এইপিনে গতিকে এইপিনে থাকিলে আমি জানো যে x অক্ষৰ ভ্যালুটো হ'ব মাইনাস আৰু y অক্ষৰ ভ্যালুটো হ'ব প্লাসত হেহে এই উক্তিটো শুদ্ধ বুলি আমি বিবেচনা কৰিব পাৰো আকৌ 2 নম্বৰটোত কৈছে যে 2 আৰু 0 আৰু 10 আৰু 0 বিন্দু দুটাৰ মধ্যবিন্দুৰ স্থানাঙ্ক 60 2 আৰু 0 2 টো যদি আমি ইয়াত আছে বুলি বিবেচনা কৰো তেহলে 2 3 4 5 6 7 8 9 10 এডাল হৈছে x অক্ষত 2 পৰা আমি 3 ঘৰ যদি যাও 4 ঘৰ যদি যাও 2 পৰা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ তেতিয়া আমি এই বিন্দুটো পাম আকৌ এই ফালৰ পৰা 10 ৰ পৰা যদি আমি 4 ঘৰ ইফালে আহো 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ তেতিয়া আমি 6 বিন্দুটোৱে পাম যেহেতু এটো x অক্ষত আছে গতিকে ইয়াৰ স্থানাঙ্কটো হ'ব 60 আমাৰ অপচন কোনটো হ'ব ইয়াতে 1 আৰু 2 উভয়ে সত্য এইটো অপচন হ'ব আমাৰ